অলপ কৰিব লগা কাম আছে যেহেতু ৰহাৰ যদিও মই MLA নহয় বৰ্তমান শশী দাস ডাঙৰীয়া MLA কিন্তু মই ইয়াতে MLA আছিলোঁ গতিকে ৰহা মানুহখিনি আমাৰ নিজৰ শশী দাসৰ যেনেকৈ মোৰো নিজৰ গতিকে কৰিবলৈ চেষ্টা কৰিয়ে থাকোঁ মই এইবাৰো আমি যথেষ্টখিনি কাম ৰহা সমষ্টিত কৰিছোঁ প্ৰায় মই ভাবোঁতো 30-40 কোটি টকা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এই বছৰো ৰহা সমষ্টিত দিছে গতিকে ডেফিনেটলি অহা বছৰো দিম ৰহা সমষ্টিৰ যিখিনি কাম আছে পৰ্যায়ক্ৰমে নাইকিয়া কৰিম বা পৰ্যায়ক্ৰমে শেষ কৰিম টেকনিকেলি অলপ ইছ্যু আছে সেইটো যিমানেই মাটি দিওঁ যোৱাবাৰো বহুতখিনি কৰিছোঁ মাটিটো তললৈ বহি গৈ থাকে কিন্তু ফাৰ্ডাৰ এটা ভাল ষ্টাডি কৰিব লাগিব ষ্টাডি কৰিলে বা আমি যদি খুব ভালকৈ এটা কোনোবা এটা সংস্থাক দিওঁ IITক দিওঁ বা আসাম ইঞ্জিনিয়াৰিং কলেজক দিওঁ তেওঁলোকে নিশ্চয়কৈ বিশ্লেষণ কৰি দিব পাৰিব কিন্তু কথাটো আমি যোৱাবাৰো চেষ্টা কৰিছোঁ মাটিখিনি তললৈ বহি যায় কিয় বহি যায় সেইটো ওলোৱাৰ পাছত ডেফিনেটলি কিবা এটা কৰিম